নিঃসন্দেহে অসমৰ দৰে বা ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক দেশত যিখন দেশৰ আইন ব্যৱস্থাটো ইমান শক্তিশালী, আৰক্ষী প্ৰশাসন ইমান শক্তিশালী, তাত 9টা বছৰ ধৰি মুকলি আকাশৰ তলত হত্যাকাৰী কিদৰে বিচৰণ কৰি থাকিব পাৰে, ই এটা ডাঙৰ প্ৰশ্ন। আজিৰ তাৰিখত কেন্দ্ৰত যিসকলে শাসন কৰি আছে বা ৰাজ্যখন যিসকলে শাসন কৰি আছে তেওঁলোকে সততে কয় যে ৰাজ্যখনৰ লগতে গোটেই দেশৰ নাগৰিকসকল সুৰক্ষিত, কাৰণ তেওঁলোকে সুশাসন আগবঢ়াইছে। তেন্তে কিয় লাফিকুল ইছলামৰ হত্যাকাৰীক আজিৰ তাৰিখলৈ কৰায়ত্ব কৰিব পৰা নাই? এই প্ৰশ্নটো এজন সাধাৰণ নাগৰিক হিচাপে আমিও কৰিব বিচাৰিছো চৰকাৰক আৰু প্ৰশাসনক। নিঃসন্দেহে চৰকাৰ বা প্ৰশাসনে ইয়াৰ সদুত্তৰ এইবাবেই দিব নোৱাৰিব যে লাফিকুল ইছলামৰ হত্যাকাণ্ডটো আছিল এটা ষড়যন্ত্ৰ আৰু এটা ৰাজনৈতিক হত্যাকাণ্ড। ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন সমালোচক বা বুদ্ধিজীৱীয়ে যি ধৰণে সন্দেহ ব্যক্ত কৰিছিল সেই কথাটো প্ৰতীয়মান কৰি অসমবাসীৰ আগত এটা কথা স্পষ্ট হৈছে যে কেৱল ৰাজনৈতিক মুনাফা লাভৰ বাবে কোনো ন্যস্ত স্বাৰ্থজড়িত মহলে পূৰ্ব পৰিকল্পিতভাৱে আৰু শীতল মস্তিষ্কৰে লাফিকুল ইছলামৰ দৰে এগৰাকী হত্যা কৰিছিল। আজিৰ তাৰিখত আমি এনেকুৱা এটা পৰিৱেশত বসবাস কৰিছো যিটো পৰিৱেশত চৰকাৰ তথা প্ৰশাসনে ঠিকেই কয়